Hello everyone. So let's discuss about proxy and VPN today. So what is a proxy server and what is virtual private network? So last few couple of days I have received lots of requests from my subscribers and my friends, my colleagues that rather than making videos in Hindi and English, you do something for the people of Assam. So right now I have decided to make all the videos in Assamese. আপোনালোকৰ কাৰণে অসমীয়াত কমপ্লিটলি সকলোখিনি ভিডিঅ' মই এতিয়াৰ পৰা লৈ আহিম সো আগতেও মই এটা ইন্ট্ৰোডাক্টৰি ভিডিঅ' দিছিলোঁ about my channel তো গতিকে মোৰ এইটো এটা প্ৰয়াস হয় লক্ষ্য হ্যাক এণ্ড টেক আৰু ইউটিউব চেনেলটোৰ নাম হ'ল লক্ষ্য জে অফিচিয়েল তো আপোনালোকক মই আগতেও মোৰ বিষয়ে এটা ইন্ট্ৰোডাক্টৰি ভিডিঅ' দিছিলোঁ একচুৱেলি মোৰ বিষয়ে দিয়া নাছিলোঁ একজেক্টলি চেনেলটো কি হ'ব সো অলপ আপোনালোকক মোৰ বিষয়ে কৈ দিছোঁ মোৰ নাম লক্ষ্যজ্যোতি বৰা গুড নেম and I am a cyber security and machine learning artificial intelligence professional jot moi all over India in various IITs NITs lots of regional engineering colleges inside Assam outside Assam sob jagah te moi public talk moi provide karu and hands on demonstration workshop on computer programming mainly in Python deliver karu and also I do some of the practices for some law and enforcement agencies also কিছুমান হেল্প সহায় আগবঢ়াওঁ ইন কেছ অফ ক্ৰাইম ইনভেষ্টিগেশ্যন প্ৰাইভেট কিছুমান কেছো মই লওঁ ৰিগাৰ্ডিং চাইবাৰ ক্ৰাইম ইনভেষ্টিগেশ্যন চ' ইমানখিনি ক'বলৈ নাযাওঁ চ' বহুত দিনৰ পৰা ভাবি আছিলোঁ চেনেলটো ষ্টাৰ্ট কৰাৰ কথা আৰু মাজতে দুই এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ তো আজি চব মানুহে বুজি পোৱাকৈ মই একচুৱেলি বুজাই দিব বিচাৰিছোঁ যে প্ৰক্সি এণ্ড VPN মানুহে সচৰাচৰ ইউজ কৰি থাকে কিটা ৱৰ্ড যে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক এটা লওঁ proxy server দিলে ইন্টাৰনেট বাইপাস কৰি গলে ওয়েবসাইট খুলিব পাৰি তো মই আজি টেকনিক্যালি একদম ইজিয়েষ্ট ওয়ে আপোনালোকৰ কাৰণে আগবঢ়াব বিচাৰিছো কি হয় একচুয়ালি proxy and VPN আৰু অলপ মই প্ৰ্যাকটিক্যালি আপোনালোকক দেখাই দিম যে proxy আৰু VPN ৰ থ্ৰু আপুনি কেনেকৈ IP এড্ৰেছ চেঞ্জ কৰিব পাৰে so if I want to tell you about proxy now so in a generalized way in English if I want to provide you the introduction about proxy you can say proxy works as an intermediate service between your browser and the server so proxy eta middleware thoka eta application jot suppose dhori lok ekdom সহজ ভাষাত মই অসমীয়াত বুজাবলৈ গলে ক'ব পাৰিম যে suppose আজি ইণ্ডিয়াৰ এটা ৱেবছাইট ব্লগ আছে সে facebook.com কেতিয়াও আপুনি ভাৰতবৰ্ষৰ পৰা এক্সেছ কৰিব নোৱাৰে বিকজ এটা আমেৰিকান মাল্টিনেশ্যনেল কোম্পানী আমেৰিকান ৱেবছাইট ইণ্ডিয়ান গভৰ্ণমেণ্টে কিবা কাৰণে ফেচবুক বন্ধ কৰি দিলে বা বহুত জেগাত কেতিয়াবা আপোনালোকৰ কলেজৰ লাইব্ৰেৰীত বন্ধ থাকে ফেচবুক কিছুমান ৱৰ্ক প্লেছত বন্ধ থাকে ডাঙৰ ডাঙৰ কোম্পানী বিলাকৰ ওয়াৰ্কাৰ বিলাকৰ দিনত যাতে ফেসবুক কৰি নাথাকে তাৰ কাৰণে তেওঁলোকৰ অৰ্গানাইজেশ্যন অথৰিটিয়ে বন্ধ কৰি ৰাখে বাট কি হয় তেতিয়া আপোনাক ISP ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ লেভেলৰ পৰা ব্লক কৰিব পাৰে নহলে আপোনাৰ অৰ্গানাইজেশ্যনৰ ভিতৰত ফায়াৰৱাল বা এন্টিভাইৰাছৰ সহায়তো ব্লক কৰিব পাৰে এটা কথাটো হৈ গ'ল যে যদি ইণ্ডিয়াতে গোটেই ইণ্ডিয়াতে ভাৰতবৰ্ষতে ফেসবুকটো ব্লক আছে মই কেনেকৈ খুলিম ষ্টিল কিছুমান সহায় আমাক আগবঢ়ায় প্ৰক্সি এপ্লিকেশন বিলাকে proxy through আপুনি কি কৰিব পাৰে মই প্ৰ্যাকটিক্যালি আপোনালোকক দেখাই যাম proxy কি কৰিব যেতিয়া আপুনি গুগলত সাৰ্চ কৰিব যে proxy অনলাইন কৰাৰ লগে লগে আপোনাৰ হাজাৰটা proxy ৱেবছাইট লোড হৈ যাব kproxy.com মোৰ নিজৰো এটা proxy server 2013 ত মই বনাইছিলো ইউজিং পাইথন প্ৰগ্ৰামিং তো এটা এটা proxy মই আপোনাক প্ৰ্যাকটিক্যালি দেখাই দিম যে মোৰ proxy টো আপোনালোকে ইউজ কৰাৰ লগে লগে ইণ্ডিয়াত যিমানে ৱেবছাইট যি ৱেবছাইট ব্লক নাথাকক আপোনালোকে কমপ্লিটলি সেই ৱেবছাইটটো সুচাৰুৰূপে আপোনালোকৰ স্ক্ৰিনত টাৰ্ন অন কৰিব পাৰিব যদি আপোনাৰ কলেজৰ লাইব্ৰেৰীত ৱেবছাইটটো ব্লক আছে প্ৰক্সিত হৈ যাব পাৰিব এতিয়া প্ৰক্সিত কি হয় সাপোজ ধৰি লৈছো ভাৰতবৰ্ষৰ পৰা প্ৰক্সি ৱেবছাইটটো বন্ধ কৰা আছে বাট প্ৰক্সি ইউজ কৰিলে কি হয় এতিয়া আপুনি যেতিয়া আপোনাৰ ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰক চাই যাৰ পৰা আপুনি ইন্টাৰনেট কানেকচন লৈছে আইদাৰ ৰিলায়েন্স জিঅ' হ'ব পাৰে এয়াৰটেল হ'ব পাৰে আপোনাৰ সিম কাৰ্ডখন যিটো কোম্পানী হেতুক আমি ISP বুলি কওঁ ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ সাপোজ ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰে প্ৰক্সি বন্ধ কৰি থৈ দিছে কমপ্লিটলি ফেসবুক এটা মই কেনেকৈ খুলিম মই যিকোনো গুগলত ৱেবছাইটত গলো সাপোজ lakshya-jyoti.appspot.com তাত যোৱাৰ লগে লগে মই URL টো দিব লাগে facebook.com এটা প্ৰথম যেতিয়া চেক কৰে যে facebook.com ৰ ৰিকুৱেষ্টটো ফেসবুকৰ সাৰ্ভাৰলে কোৰ পৰা আহিছে যেতিয়া দেখিব যে প্ৰক্সি ইউজ কৰাৰ কাৰণে প্ৰক্সি মই কাৰ ইউজ কৰিব পাৰো বেলেগ এখন দেশৰ ইউজ কৰিব পাৰো মই আছো ইণ্ডিয়াৰ পৰা ডাইৰেক্টলি মই ফেসবুক খুলিব নোৱাৰো যেতিয়া মই প্ৰক্সি সাৰ্ভাৰ ইউজ কৰিম কৰাৰ লগে লগে ৰিকুৱেষ্টটো কি হয় ৰিকুৱেষ্টটো যায় এখন বেলেগ এখন কান্ট্ৰি যোনখন কান্ট্ৰি মই প্ৰক্সি সাৰ্ভাৰ ইউজ কৰো ধৰা হ'ল মই ইণ্ডিয়াৰ পৰা এক্সেছ কৰিব লৈছো মোৰ জিঅ' কানেকচনত আহিছে সৰি দিস ৱেবছাইট ইজ ব্লকড ফ্ৰম ইণ্ডিয়া নাও যেতিয়া মই ধৰি ললো যে মই কানাডাৰ এটা প্ৰক্সি ৱেবছাইটত যাম
তাৰ পৰা মই ফেচবুকক ৰিকুৱেষ্ট কৰিম যে মোক প্ৰক্সিটো লাগে, তেতিয়া ফেচবুকে চেক কৰে যে ৰিয়েলি ৰিকুৱেষ্টটো কোনখন কাণ্ট্ৰিৰ পৰা আহিছে। যদি ইণ্ডিয়াৰ পৰা আহিছে দেন আপোনাক এক্সেছ নিদিয়ে। কিন্তু আপুনি কি কৰিছে, আপুনি ইণ্ডিয়াৰ পৰা প্ৰথম ৰিকুৱেষ্টটো দিছে কেনেডাক যে মোক ফেচবুক লাগে, কেনেডাইহে আপোনাৰ ৰিকুৱেষ্টটো ফাৰ্ডাৰ ফৰৱাৰ্ড কৰিছে ফেচবুকলৈ, হেডকোৱাৰ্টাৰলৈ। ফেচবুক হেডকোৱাৰ্টাৰে দেখিছে যে ৰিকুৱেষ্টটো ক'ৰ পৰা আহিছে, ফেচবুকে ডাইৰেক্টলি আপোনাক চোৱা নাই, মাজত আছে কেনেডা। ফেচবুকে পাইছে যে কেনেডাৰ পৰা ৰিকুৱেষ্ট আহিছে, চ' ফেচবুকে একচেপ্ট কৰিছে য়েছ কেনেডাতটো ব্লক নাই, কেনেডাক এটা একনলেজমেণ্ট ৰিকুৱেষ্ট দিছে যে য়েছ এইটো আপুনি ফেচবুক চাব পাৰে। আৰু এতিয়া কেনেডাই কি কৰে, কেনেডাই চেক কৰিব যে কোনটো প্ৰভাইডাৰে মোক ৰিকুৱেষ্ট কৰিছিলে ফেচবুকটো তেওঁলোকে স্ক্ৰীনত আনি দিবৰ কাৰণে। তেতিয়া দেখিব যে আপুনি কৰিছিলে ইণ্ডিয়াৰ পৰা, দেন আপোনাক facebook.com টো ইণ্ডিয়ালৈ কেনেডাই আগবঢ়াই দিয়ে। চ' এই ধৰণে প্ৰক্সিৰ সহায়ত আপুনি বাইপাছ কৰিব পাৰে যিকোনো ব্লক থকা অৰ্গেনাইজেশ্যনত, আপুনি যিকোনো ধৰণৰ ৱেবছাইট বা যিকোনো ধৰণৰ এপ্লিকেশ্যন থ্ৰু প্ৰক্সি আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু মই এতিয়া দেখাই দিম আপোনালোকক প্ৰেক্টিকেলি, মোৰ লগত আপোনালোকে চাই যাব। google.com, google.com-ত আমি চাৰ্চ কৰিম প্ৰক্সি। ইয়াত লিখা আছে প্ৰক্সি চাৰ্ভাৰ এক্টছ এজ এ গেটৱে বিটুইন ইউ এণ্ড ইণ্টাৰনেট। মই অলৰেডি কৈছোঁ যে ই মিডলত থাকি আপোনালোকৰ কাম কৰে, ব্ৰাউজাৰ আৰু চাৰ্ভাৰৰ মাজতে থাকে। তো লেটছ গো টু আনাদাৰ tab or search here proxy website online. যদি আপুনি গুগলত চাৰ্চ কৰে, প্ৰথম আহিছে hide.me, the fastest free proxy। চাই লওঁ আহক, এইটো এটা আপোনাৰ এপ্লিকেশ্যনহে হয় একচুৱেলি প্ৰক্সিৰ। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, get-hide.me বা লিখা আছে ক্ৰমত এক্সটেনশ্যন পাই যাব, ফায়াৰফক্সত এক্সটেনশ্যন আপোনালোকে পাই যাব। তো চি দ্য ৱেবছাইট ইজ hide.me। গতিকে বেক কৰোঁ, আনাদাৰ নেক্সট চাওক আপোনালোকে হাইডষ্টাৰ প্ৰক্সি, কে প্ৰক্সি খুলি চাওঁ আহক। কে প্ৰক্সি নট এভেইলেবল, then see this hidestar proxy. Yes, it's loading, just wait. Hidestar proxy so enter url কি হয় www.supposemething.com। suppose facebook খুলি চালো, facebook.com চাও open হয় নে নহয়, serve anonymously, it's loading, just wait, have some patience, it's loading। proxy অলপ slow হয় কৈছোৱে মই। এইটো ফেচবুক কিয় এইটো লোড হৈছে, বিকজ এইটো এটা মোবাইল ভাৰ্জন লোড হৈ গৈছে, ঠিক আছে। m.facebook.com ওপৰত দেখিলে URL। এইটো মোৰ প্ৰক্সি ইঞ্জিন lakshya-jyoti.appspot.com। এইটো পাইথনত বনাইছিলোঁ, অলৰেডি মেনশ্যন কৰিছোঁ। ৱেলকাম টু লক্ষ্যাছ ওন প্ৰক্সি চাৰ্ভাৰ। তো মই নিজে বনাইছিলোঁ প্ৰক্সি চাৰ্ভাৰ এটা। চ' ইয়াৰ থ্ৰু আপুনি মোৰ কোম্পানী ৱেবছাইট techsavvy.com, য'ত আমি এডুকেশ্যন প্ৰভাইড কৰোঁ চাইবাৰ ছিকিউৰিটিৰ ওপৰত, গোটেই অল আছাম চাব পাৰে। মোৰ ৱেবছাইটটো মই খুলি আপোনালোকক দেখালোঁ। চ' lakshya-jyoti.appspot.com/techsavvy.com। এইটো যদি এতিয়া ব্লক থাকিলে হয় যিকোনো ইণ্ডিয়াৰ পৰা, তেতিয়া মই আৰামছে খুলিব পাৰিলোঁ হয়। দেন এগেইন ছাপ'জ মই IP এড্ৰেছটো চেক কৰিব লাগে, ফাৰ্ষ্টতে গ'লোঁ google.com-ত, প্ৰক্সি থ্ৰু মই গৈছোঁ google.com। গুগলটো প্ৰক্সি থ্ৰু এনেকুৱা দেখায়। দিছ ইজ নট দ্য ওৱান যোনটো আমি ৰিচিভ কৰোঁ, এইটো বাহিৰৰ এখন কাণ্ট্ৰিৰ google.com। বেলেগ কাণ্ট্ৰি ৱাইজ বেলেগ বেলেগ গুগল থাকে, আপোনালোকে জানে, চাইনাৰ বেলেগ, কিয়বাৰ বেলেগ। তো এৰৰ ফৰ দ্য চাইট অন ইনভেলিড চাইট কি। চ' লেটছ ডু ওৱান থিং, দ্য ফাৰ্ষ্ট প্ৰক্সি VPN আমি আকৌ হাইডষ্টাৰ VPN-ত একবাৰ যাওঁ, হাইডষ্টাৰ VPN-ত, হাইডষ্টাৰ প্ৰক্সি, অ'কে, অ'পেন ইট নাও। ইয়াত যদি মই ইয়াৰ থ্ৰু যদি মই যিকোনো ৱেবছাইটত যাওঁ, মই যদি IP এড্ৰেছটো চাব লাগে, মই IP এড্ৰেছটো কি আছে, মই ক'লোঁ যে আপোনালোকে নিজৰ IP এড্ৰেছটো হাইড কৰিব পাৰে। IP এড্ৰেছ, আপুনি যদি আপোনাৰ IP এড্ৰেছ লৈ যিকোনো এটা ক্ৰাইম কৰে, আপোনাৰ IP এড্ৰেছৰ থ্ৰু পুলিচে গম পাই যায়, বা যিকোনো ধৰণৰ মানুহে, ডাঙৰ ডাঙৰ ইণ্টেলিজেঞ্চ এজেঞ্চিয়ে, যে আপুনি কোনটো কানেকশ্যন ইউজ কৰি পেলাই আপুনি ইণ্টাৰনেট ছাৰ্ভ কৰি আছে। এইটো IPv6 আৰু IPv6 4729 তলত দেখাইছে ISP জিঅ', চিটি গুৱাহাটী, ৰিজন আছাম, কাণ্ট্ৰি ইণ্ডিয়া। এইটো যোনটো মই অৰিজিনেল IP পৰা যেতিয়া মই ব্ৰাউজ কৰি আছোঁ। এতিয়া যেতিয়া মই প্ৰক্সি ৱেবছাইটৰ থ্ৰু মই এই ৱেবছাইটটো কপি কৰি লৈছোঁ, চাওক এতিয়া যে মই প্ৰক্সিৰ থ্ৰু এই ৱেবছাইটটোত মই গুচি যাওঁ, তেতিয়া চাওক মোৰ IPটো বেলেগ হৈ যাব। HTTP remove HTTPS and click serve anonymously, just wait, hold on। ই আমাৰ IP এড্ৰেছটো দেখুৱাব, বাট এইটো এটা বেলেগ IP এড্ৰেছ হ'ব। আপোনালোকে চাওক, আগতে আছিলে 47. এতিয়া কি হৈ গ'ল 192.99.56.22। IPv6 দেখুওৱা নাই, ISP ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ দেখাইছে, OVHSAS, কাণ্ট্ৰি কি দেখাইছে, কেনেডা, নেটৱৰ্ক শ্বেয়াৰিং ডিভাইচ দেখাইছে, ছাৰ্ভিচেছ যোনটো অৰিজিনেল নহয়।
চ' এইটো আছিলে প্ৰক্সিৰ ওপৰত কমপ্লিটলি এটা ইন্ট্ৰডাকশ্যন। চ' প্ৰক্সিৰ কথা অলৰেডি ক'লোঁ, নাও জানো হোৱাট ইজ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। চ' মই যদি ইন্ট্ৰডাকশ্যন ক'বলৈ যাওঁ, ভাৰ্চুৱেল নেটৱৰ্ক প্ৰাইভেট প্ৰভাইডছ এ কমপ্লিট ডেডিকেটেড প্ৰাইভেট নেটৱৰ্ক that is encrypted towards their users. So actually মই অসমীয়াত ক'বলৈ যাওঁ যে VPN একো নাই, প্ৰক্সিৰ নিচিনা সেম হয়। প্ৰক্সি মই আপোনালোকক ক'লোঁ যে প্ৰক্সি ব্ৰাউজাৰটো ৰান হয় ৱেবছাইট হিচাপে, এপ্লিকেশ্যনো আছে বা ব্ৰাউজাৰটো কনফিগাৰেশ্যন কৰিব পাৰে। VPNও কমপ্লিটলি আপুনি আপোনাৰ এণ্ড্ৰইড ফোনত ছেটিংছত গৈ VPN অপশ্যন আছে, তাতো আপুনি চাব পাৰে কনফিগাৰ কৰি। আৰু VPN আপোনালোকে কমপ্লিটলি ডেস্কটপত ডাউনলোড কৰিব পাৰে, লাইক আল্ট্ৰাচাৰ VPN, নৰ্ড VPN, প্ৰটন VPN। গতিকে মই আপোনালোকক কিছুমান VPNৰ এক্সাম্পল দিম। প্ৰটন VPN মোৰ কম্পিউটাৰত। তো VPN একো নাই, VPNৰ সেম কাম। VPNে কি কৰে, VPNৰ সেম আপুনি যেতিয়া কমপ্লিট এটা VPN চাৰ্ভাৰত কানেক্ট হৈ যায়, কানেক্ট হোৱাৰ লগে লগে প্ৰক্সিৰ দৰে ইয়াতো আপুনি ব্লক যিকোনো ধৰণৰ ৱেবছাইট, যিকোনো ধৰণৰ নেটৱৰ্ক আপুনি এক্সেছ কৰিব পাৰে। কিয়? সেম VPN অলছো ৱৰ্ক এজ এ মিডল লেয়াৰ অফ ইন দ্য এপ্লিকেশ্যন বিটুইন ইউৰ ব্ৰাউজাৰ এণ্ড দ্য চাৰ্ভাৰ। যেতিয়া আমি facebook.com ৰিকুৱেষ্ট কৰোঁ, ফাৰ্ষ্ট ৰিকুৱেষ্ট সেম VPNত যায়, VPNে ফৰৱাৰ্ড কৰে ফেচবুকক, এগেইন ফেচবুকে চাই VPN কোন কাণ্ট্ৰিৰ ব্লক আছে নেকি, যদি নাই দেন ইট ফৰৱাৰ্ডেড টু ইণ্ডিয়া বা যিকোনো কাণ্ট্ৰি য'তেই ব্লক থাকক আপুনি তাত VPN ইউজ কৰিব পাৰে। এতিয়া কথাটো হৈ গ'ল যে VPN আৰু প্ৰক্সি যদি কামটো একেই, দেন ডিফাৰেঞ্চটো কি? চাওক, বেছি ডিফাৰেঞ্চ নাই। প্ৰক্সি হৈ গ'ল ব্ৰাউজাৰ বেছ আৰু এপ্লিকেশ্যন বেছ হ'ব পাৰে, যেনেকৈ VPN এপ্লিকেশ্যন বেছ হয়, আপুনি ছফ্টৱেৰ হিচাপে এভেইলেবল পাই যাব। বাট প্ৰক্সিবিলাক কি হয়, VPNৰ তুলনাত শ্ল' হয়। প্ৰক্সি দি পেলাই যেতিয়া আপুনি ফেচবুক খুলিবলৈ যাব অলপ শ্ল' হ'ব, বাট VPN ইউজ কৰিলে ফাষ্ট হয়। আৰু তাৰ টেকন'লজিটো মই এতিয়া বুজাব নাযাওঁ, বৰ বেছি টেকনিকেল হৈ যাব। বাট আপোনালোকক নৰ্মেল ইউজাৰ কাৰণে এইটোৱে কৈছোঁ যে প্ৰক্সি অলপ শ্ল' হয় VPNৰ তুলনাত। আৰু VPN যদি ইউজ কৰে আপোনালোক হাই ছিকিউৰ হয়। হোৱাই? বিকজ প্ৰক্সিৰ যেতিয়া আপুনি প্ৰক্সিৰ থ্ৰু এটা ব্লগ ৱেবছাইট খুলিবলৈ যায়, তাত যদি আপুনি ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰে, গতিকে কি হয়, প্ৰক্সিৰ এটা ৰিস্ক থাকে যে প্ৰক্সি চাৰ্ভাৰে আপোনাৰ কোনো ধৰণৰ কানেকশ্যন এনক্ৰিপ্ট নকৰে। এনক্ৰিপশ্যন মানে এতিয়া কি আমি বুজি লওঁ। এনক্ৰিপশ্যন মানে হয়, ছাপ'জ মোৰ নামটো লক্ষ্য, এতিয়া যদি সেই বস্তুটো মই ফেচবুককে অনলি জনাব লাগে যে মোৰ নামটো লক্ষ্য, তো আমি কিছুমান কম্পিউটাৰ চায়েন্সত কি কৰোঁ, লক্ষ্য নামটো কিছুমান বুজি নোপোৱা কেৰেক্টাৰলে এনক্ৰিপ্ট কৰি দিওঁ, মানে চেঞ্জ কৰি দিওঁ। जब L is replaced by 1, A is replaced by some random character, হেনেকে ৰিপ্লেচ হৈ যায়, ৰিপ্লেচ হৈ ফেচবুক চাৰ্ভাৰ পায়। ফেচবুক চাৰ্ভাৰতে আকৌ কিছুমান ডিক্ৰিপশ্যন এলগৰিথম থাকে, মানে তলা আৰু চাবি। তলা মই লগাই দিলোঁ ইণ্ডিয়াত, চাবি আছে ফেচবুকৰ ওচৰত, ফেচবুকে আমি চাব পাৰে, মাজত কোনো হেকাৰে চাব নোৱাৰে। চ' কিন্তু কি হয়, যদি প্ৰক্সি ইউজ কৰোঁ, সেই চিকিউৰিটিটো আমি নাপাওঁ, ৰিলায়েবিলিটিটো বহুত কম। বাট VPNে কি কৰে, এটা ডেডিকেটেড টানেল দিয়ে বুলি কয়। টানেল আপোনালোকে জানে, সুৰংগ। যদি মই চাওঁ যে মোৰ ব্ৰাউজাৰৰ পৰা এটা সুৰংগ ক্ৰিয়েট কৰি দিয়ে ফেচবুক চাৰ্ভাৰলৈকে উইথ এনক্ৰিপ্টেড কানেকশ্যন, য'ত নেকি মোৰ ইউজাৰ নেম পাছৱৰ্ড কেতিয়াও মই VPN ইউজ কৰিলে কম্প্ৰমাইজ নহয়। সেইটো ডিপেণ্ড কৰে VPNটো আপুনি পেইড হয় নে আনপেইড হয়। যদি ফ্ৰী VPN ইউজ কৰে আপোনাৰ ৰিস্কটো বেছি থাকে, এক্সপ'জ হোৱাৰ। যদি প্ৰিমিয়াম হৈ যায়, প্ৰিমিয়াম কাষ্টমাৰ পইচা দি ইউজ কৰে, দেন আপোনালোকৰ ছিকিউৰিটি এণ্ড ৰিলায়েবিলিটি VPNে আৰু মজবুত কৰি ৰাখে। কেতিয়াবা এনেকুৱা হৈ যায় বন্ধুসকল যে কেতিয়াবা হয়তো চাইবাৰ অপৰাধী কিছুমানে হাই লেভেল অফ VPN ইউজ কৰে, যাৰ কাৰণে পুলিচ, চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টৰো প্ৰব্লেম হৈ যায়। বিকজ যদি তেখেতসকলে প্ৰিমিয়াম কাষ্টমাৰ হয়, VPNটো কিনি লৈছে, তেতিয়াহ'লে VPNে কেতিয়াও VPN কোম্পানীটোৱে সেই চাইবাৰ অপৰাধীজনৰ ডাটা পুলিচ ডিপাৰ্টমেণ্টক প্ৰভাইড নকৰে। সেইটো কাৰণে মানুহে কি কৰে, ডাঙৰ কেতিয়াবা কিছুমান ক্ৰাইম কৰিবলৈ চাইবাৰ অপৰাধীয়ে VPN ইউজ কৰে। বাট আমি কিয় কাৰণে ইউজ কৰোঁ? আমি ইউজ কৰোঁ যাতে আমাৰ অনলাইন আইডেণ্টিটি যিকোনো হেকাৰৰ আগত এক্সপ'জ হৈ নাযায়। যেতিয়া ধৰি লওক আপুনি কিছুমান এটা ডেঞ্জাৰাছ ৱেবছাইট চলাই আছে, এনেকৈ ডাৰ্ক নেট, নেক্সট ভিডিঅ'ত মই ক'ম, ডাৰ্ক ৱেবছাইট কেতিয়াবা কিবা কাৰণত এনেই ভিজিট কৰি চাইছে, কাৰোবাৰ কিবা দেখুৱাই আছে, বেলেগ পাকিস্তানৰ কিবা এটা ৱেবছাইট ভিজিট কৰিছে, বা সেইটো ইলিগেল হয়, ষ্টিল চাব মন আছে, দেন ইউ কেন থিংক অফ ইউজিং প্ৰক্সি এণ্ড VPN। গতিকে মই এতিয়া আপোনালোকক চিধা দেখুৱাম এটা প্ৰটন VPNৰ এটা এক্সাম্পল। তো চাই ল'ব, আপোনালোকে নিজৰ তাতো কনফিগাৰ কৰিব পাৰে। আৰু মই অলৰেডি ক'লোঁ, যাৰ স্মাৰ্টফোন আছে, iOS এপ্লিকেশ্যনছ আছে, তাতো আপোনালোকে চিম্পলি ছেটিংছত গৈ অপশ্যন পাব ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক, VPNত গৈ চাৰ্ভাৰ এড্ৰেছ আৰু পোৰ্ট নাম্বাৰটো দি দিয়াৰ লগে লগে আপুনি সেই দেশৰ VPNটো আৰু কানেকশ্যনটো এনক্ৰিপ্টেড হৈ কমপ্লিটলি ইন এ ছিকিউৰ্ড ৱে আপুনি ইউজ কৰিব পাৰিব। এতিয়া আমি চাম ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক কি হয়, VPN। ফাৰ্ষ্ট এইটো মই VPN প্ৰটন VPN অপেন কৰিলোঁ, ওপৰত দেখিছে নাম প্ৰটন VPN। প্ৰথম দেখাই আছে ডিছকানেক্টেড, আৰু এইবিলাক চব আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, বেলেগ বেলেগ কাণ্ট্ৰি য'ত আপুনি কানেক্ট কৰিব পাৰে, বেলেগ বেলেগ দিয়া আছে কাণ্ট্ৰিৰ। চ' মই ফাৰ্ষ্টতে কুইক কানেক্টটো দেখাইছোঁ। কুইক কানেক্ট কি কৰিলে যিকোনো এটা ৰেণ্ডমলি ডাইনামিকেলি উঠাই ল'ব। ফাৰ্ষ্ট মই অষ্ট্ৰেলিয়া কানেক্ট কৰিছোঁ, কানেক্টিং টু অষ্ট্ৰেলিয়া, AU has 18, এইটো কোড হয় অষ্ট্ৰেলিয়া কোড, চি কানেক্টেড,
এটা লিখিছে আপুনি ওপৰত দেখিছে Proton VPN connected Australia IP দিছে 103.107.196 something now check এইবিলাক কিছুমান কান্ট্ৰিজ হয় য'ত আপুনি ক্লিক কৰি চাব পাৰে চাই লওঁ google.com facebook.com এটো মোৰ ফেসবুক হ্যান্ডেল সো twitter.com এইবিলাক সব আপোনাৰ VPN ৰ থ্ৰুতে খোল খাইছে যিমান খোল খাইছে সব VPN টুইটাৰে অৰিজিনাল মোৰ IP এড্ৰেছটো পোৱা নাই ফেসবুকে মোৰ অৰিজিনাল IP এড্ৰেছ পোৱা নাই তাহাঁতে কি গম পাইছে যে মই অষ্ট্ৰেলিয়াৰ পৰা ভিজিট কৰি আছো সো মই দেখাম এতিয়া আপোনাক IP টো কেনেকৈ বেলেগ হৈ যায় সো হোৱাট ইজ মাই IP এড্ৰেছ সাৰ্চ কৰিলো গুগলত সো সাৰ্চ কৰিলে ওলাইছে 103.107.196.204 এতিয়া VPN ত যাওক VPN ত চাওক সেম IP এড্ৰেছ VPN মোক যোনটো IP দিছে অষ্ট্ৰেলিয়াৰ সেম মোক দেখাই আছে গুগলে এইটোৱে আপোনাৰ IP এড্ৰেছ মোৰ অৰিজিনালটো হাইড হৈ আছে একচুয়ালি মই জিও কানেকচনৰ পৰা কৰি আছিলো জিও IP টো মানুহে কোনেও পোৱা নাই এটা যে মই ডাঙৰ ক্ৰাইম এটাও কৰো পুলিচেও প্ৰথম এইটো IP এড্ৰেছে পাব ফাৰ্স্ট সো দে নিড টু গো ফৰ মোৰ ইনভেষ্টিগেশ্যন সো এইটো কাৰণে সাইবাৰ অপৰাধী ইউজ কৰে এইবিলাক সো 103.107 চাওক ISP দেখাই যে GSL নেটৱৰ্ক শ্বেয়াৰিং ডিভাইচ সিটি পোৰ্ট সিটি অষ্ট্ৰেলিয়া কোৰ হয় ওয়েস্টাৰ্ণ অষ্ট্ৰেলিয়াৰ পৰা মই ব্ৰাউজ কৰি আছো বুলি দেখাইছে তো VPN ই আপোনাৰ কমপ্লিটলি anonymity বুজাইছে মই ডিসকানেক্ট কৰিছো জাস্ট সি আকো মোৰ IP টো এক্সপোজ হৈ গল 4729131214 আকো 47 সিৰিজে IP এড্ৰেছ মোক দিব এতিয়া যিকোনো এটা IP এড্ৰেছ দিব VPN লগত নিমিলিবও পাৰে 47 সিৰিজৰ এটা IP 4729 VPN ৰ তো 4729131214 দেখাইছে ইয়া 220 দেখাইছে গতিকে ঠিক আছে সেম মুঠতে মই IP এড্ৰেছটো এক্সপোজ হৈ গল মই 47 এতিয়া দুইটাৰে যদি মই IP লুকআপ চাব যাওঁ তেতিয়া দেখাব যে এইটো ৰিলায়েন্স জিও কানেকচন হয় এটা সব আকো মই রিলোড কৰিলো ৰিলোড কৰাৰ লগে লগে আলটিমেটলি মোৰ IP এক্সপোজ হৈ গল 4729.217.220 এইটো IP এড্ৰেছ দেখাইছে ৰিলায়েন্স জিওৰ হয় সিটি গুৱাহাটী ৰিজন আসাম ইন্ডিয়া সো দেখিলে আৰু তাৰ ডিটেইলছত গলে সি IP ISP জিও টাইপ ওয়্যাৰলেস ব্ৰডবেণ্ড দেখাই আছে সো লাইকলি স্ট্যাটিক IP কান্ট্ৰি ইন্ডিয়া আসাম গুৱাহাটী দেখাই আছে লংগিটিউড এণ্ড লেটিটিউড মই পাই গৈছো মেপতো আপুনি পইণ্ট কৰি চাব পাৰে গতিকে যিকোনো মোমেন্টত বাকি আপোনাৰ সাইট বিলাকে যেতিয়া আপোনাৰ IP লগ বিলাক লয় তেতিয়া গম পাই যায় যে আপুনি কোনখন দেশৰ পৰা ব্ৰাউজ কৰি আছে কোনটো জায়গাৰ পৰা লংগিটিউড লেটিটিউড পৰা ব্ৰাউজ কৰি আছে সো সেইটো কাৰণে আমি একচুয়ালি VPN ইউজ কৰো যাতে আমাৰ প্ৰাইভেসি হৈ থাকে এটা গুগলে গম পাই যায় যে মই কোনখন দেশৰ পৰা কৰিছিলো সো এনেকে আমাৰ কি হয় অটোমেটিক্যালি আপুনি VPN ইউজ কৰি পেলাই গোটেই কামখিনি কৰিব পাৰে নিজৰ প্ৰাইভেসি আকৌ মই কানেক্ট কৰিছো এবাৰ ইন্ডিয়ান এটা IP এড্ৰেছ উঠালে মই আকৌ কানেক্ট কৰিলো কানেক্টিং টু ইন্ডিয়া কিন্তু মোৰ গুৱাহাটী এড্ৰেছ নহয় এইবাৰ মোক বেলেগ এটা এড্ৰেছত দেখাব ইন্ডিয়াৰ বেলেগ এখন ঠাইৰ পৰা মোক দেখাব মই আকৌ কানেক্ট কৰিলো কানেক্ট কৰাৰ লগে লগে সি 4729 জাস্ট ওয়েট সি আকৌ আহি গল 103.221.233.12 IPv6 not detected ISP এবাৰ দেখাইছে হোষ্ট ৰয়েল টেকনলজিজ প্ৰাইভেট লিমিটেড যদি মই চাওঁ সব কি দেখাইছে ইন্ডিয়াৰ IP দিছে মোক VPN কিন্তু দিছে কোৰ ষ্টেট হাৰিয়ানা সিটি নাৰনৌল সো সব কমপ্লিটলি মোক লংগিটিউড এণ্ড লেটিটিউডো দি আছে বাট যোনটো অৰিজিনাল নহয় সো এইটো IP এড্ৰেছ দি দিলে মোক ইন্ডিয়াৰ 103.221.233.12 সো আপুনি আকৌ ডিসকানেক্ট কৰাৰ লগে লগে আপোনাৰ আকৌ IP এক্সপোজ হৈ গৈছে সো থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ভিডিও সো আপোনালোকে এনেকৈ মৰম আগবঢ়াই থাকক আৰু পাৰিলে মই যিমানখিনি আগৰো ভিডিও দিছো আৰু এইটো ভিডিও দিছো যেনেখিনি আপোনালোকৰ নলেজ হৈছে কাইন্ডলি সবৰ লগত আপোনালোকে শেয়াৰ কৰি দিয়ক যাতে মই বিচাৰো যে মোৰ অসমৰ প্ৰত্যেকজন মানুহৰ মানে ইউটিউবত সাজেশন হিচাপে ৰিচ কৰে এইটো কন্টেন্ট মই যিমানখিনি কন্টেন্ট আনি আছো হ্যাকিংৰ ওপৰত যিমান হ'ব ডাটা সায়েন্সৰ ওপৰত আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কমপ্লিটলি সিকিউৰিটিৰ ওপৰত AI কেনেকে ইন্টেলিজেন্ট কেনেকে এপ্লিকেশন বিলাকে মানুহৰ ডাটা চুৰ কৰে WhatsAppৰ বিজনেস স্ট্ৰেটেজি কি হয় ফেসবুকৰ বিজনেস স্ট্ৰেটেজি কি হয় সকলো বিলাক ডিজিটাল মাৰ্কেটিং কি হয় সকলো বিলাক জনাম বস মই এটাই বিচাৰো এটাই অনুৰোধ আপোনালোকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক আপোনালোকে যদি ভাল পায় তেতিয়াহে কৰিব কন্টেন্ট যদি আপোনালোকে ৰিয়েলি ভাল পাইছে মই কোনো ফেক লাইক মোক নালাগে লাগিলে তাত ডিসলাইকো মাৰক মোৰ কোনো কথা নাই বিকজ মই জানো মানে অসমত এনেকুৱা হয়তো বহুত ইউটিউবাৰ নাই যোনে ইমান টেকনিক্যালি ইমান ডেমনস্ট্ৰেট কৰিব পাৰে বিকজ মই মোৰ বহুত ব্যস্ত শিডিউলৰ মাজতো মই ভাবিছো যে এটলিষ্ট দেওবাৰে 2-3টা ভিডিও বনাই অসমবাসীৰ আগত মই আনো যাতে কোনো ধৰণৰ সেলিব্ৰিটি পৰা আৰম্ভ কৰি নৰ্মেল সাধাৰণ এজন মানুহ ৰিক্সা চলোৱা মানুহৰ এন্ড্ৰইড ফোন থাকে তেখেতো যাতে হ্যাকিংৰ শিকাৰ হ'ব নালাগে সাইবাৰ অপৰাধীৰে যাতে তেখেতৰ বেংক একাউণ্টৰ পৰা 1 টকা পইচা উলিয়াই লৈ যাব নোৱাৰে ফোন পেৰ পৰা লাগিলে তেখেতক কোনো পইচা লৈ যাব নোৱাৰে গতিকে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ যিমান সোশ্যাল মিডিয়া হ্যান্ডেল আছে সবতে
আপোনালোকৰ ফ্ৰেণ্ডবিলাকক অনুৰোধ কৰক যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মোৰ ভিডিঅ'খিনি সকলোতে পাই যায়। চ' থেংক ইউ অল দ্য পিপল অফ আছাম উইথ লটছ অফ লাভ। বাই বাই।